নমস্কাৰ আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছো। নৱবৰ্ষই কঢ়িয়াই আনক আপোনালোকলৈ সুখ শান্তি আৰু আনন্দৰ শোভা। আজি মই মুদ্ৰাভিৰ 4 নং খণ্ডৰ শেষৰ ভাগটি পাঠ কৰিবলৈ আগবাঢ়িছো। আহকচোন খণ্ডটিৰ মাজলৈ সোমাই যাওঁ। পানী তুলি অহা মহিলাসকলক ঘৰৰ পদূলিত আগচিলে গোপিনীসকলে। বিহু নাম গাই দুপাকমান নচুৱাবলৈ লাগি গল কইনাৰ মাকক, নচুৱালে জীয়াৰীসকলক। পানী তুলি অহা মহিলাসকলক ভিতৰৰ পৰা শৰাই দি ৰভা তুলিলৈ আগবঢ়াই নিলেহি। ইমানবোৰ যে নীতি নিয়ম আৰু বা কিমান আছে, এইবোৰ হৃদয়ংগম কৰিছে মুদ্ৰাভিয়ে। উপভোগ কৰিছে বিয়ালৈ অহা অতিথিসকলে। খুবেই ভাল লাগিছে নীলাঞ্জনাৰো। ভালনে বাইদেউ? চিনাকি লগা মাতষাৰ শুনি মুদ্ৰাভিয়ে ঘূৰি চাই দেখে, এইজনী দেখোন সোণালী। বৰ ধুনীয়াজনী হলি দেই, আজি হেতু দেখাৰ সৌভাগ্য হল। বিয়া ঘৰৰ পদূলি মুখত ৰলহি ছুপাৰ স্প্লেণ্ডাৰ বাইক এখন। হাঁহি ভৰা মুখৰ সুদৰ্শন যুৱকজনে সোণালীক বিয়ালৈ অনা প্ৰেজেণ্টটো দি কলে, সময় হলে মোক ফোন কৰিবা। ঐ, তোৰ মানুহজন নেকি? হয় বাইদেউ, সোণালীয়ে সলাজ হাঁহিৰে প্ৰত্যুত্তৰ দিলে। লুডুৰ পুডুৰ দুবছৰীয়া ল'ৰাটিৰ সতে তাইক দেখি মুদ্ৰাভিৰ বৰ ভাল লাগিল। তেওঁ বৰজনাকৰ ঘৰৰ কাষতে আছিল সিহঁতৰ জুপুৰিটো। সোণালী ওৰাঙৰ দেউতাক আছিল বেমাৰী। মাকে পাত তুলি ইঘৰ সিঘৰত কাম কৰি কোনো ৰকম পৰিয়ালটো চলাই আছিল। ভাগ্যক্ৰমে তাই আছিল গৈ যোৰহাটৰ অধ্যাপিকা এগৰাকীৰ ঘৰত, মুদ্ৰাভিৰ সম্বন্ধীয় ভনীয়েক। সৰুৰে পৰাই তেওঁলোকৰ ঘৰত থাকি সোণালীয়ে আয়ত্ব কৰি পেলাইছিল অসমীয়া নীতি নিয়ম পৰম্পৰাবোৰ। গাভৰু হৈছিল তেওঁলোকৰ ঘৰতেই। চকুটো অলপ কেৰা হলেও হাঁহিলে ডিম্পল পৰা মুখখন বৰ মৰম লগা। বগাকৈ লাহি ছোৱালীজনী নহলে অধ্যাপিকাৰ ঘৰখনেই নচলে। সহজ সৰল বাবে মালিকনীৰ পৰা পাইছিল বৰ মৰম। বিশ্বাস কৰিছিল তাইক অতিকৈ। মৰমতে আনি দিছিল মোবাইল এটাও। পিছে তাইতো কমজনী নহয়, আকৰি বাইদেউজনীক ঠগিবলৈ বৰ যে মজা। পিছফালৰ বাৰান্দাত তাই মোবাইলত লগাই থৈ দিয়ে ধুনীয়া ধুনীয়া গীতবোৰ, কেতিয়াবা যদি হিন্দী, কেতিয়াবা আকৌ বিহু গীত। বাইদেৱে ভাবে টিউবৱেলৰ পাৰত সোণালীয়ে গান শুনি শুনি কাম কৰি আছে। টেপৰ পানী বচাই বচাই কাম কৰে, ইমান যে ভাল তাই। গান বাজি থাকে, ইফালে সোণালী গৈ চাদৰ ওপৰত গান গাই নাচি বাগি থাকেগৈ। সহজ সৰল বাবে মালিকনীৰ পৰা পাইছিল বৰ মৰম। বিশ্বাস কৰিছিল তাইক অতিকৈ। মৰমতে আনি দিছিল মোবাইল এটাও। পিছে তাইতো কমজনী নহয়, আকৰি বাইদেউজনীক ঠগিবলৈ বৰ যে মজা। পিছফালৰ বাৰান্দাত তাই মোবাইলত লগাই থৈ দিয়ে ধুনীয়া ধুনীয়া গীতবোৰ, কেতিয়াবা যদি হিন্দী, কেতিয়াবা আকৌ বিহু গীত। বাইদেৱে ভাবে টিউবৱেলৰ পাৰত সোণালীয়ে গান শুনি শুনি কামবোৰ কৰি আছে। টেপৰ পানী বচাই বচাই বেচেৰিয়ে টিউবৱেল মাৰি কাম কৰে, ইমান যে ভাল তাই। গান বাজি থাকে, ইফালে সোণালী গৈ চাদৰ ওপৰত গান গাই নাচি বাগি থাকেগৈ। সোণালীও, তোৰ বিয়াখন বাৰু কেনেকৈ হল? মুদ্ৰাভিয়ে সুধিলে। লাজ কৈ গল সোণালীয়ে ৰোমাঞ্চ ভৰা সেই দিনবোৰৰ কথা। 25 ডিচেম্বৰৰ ৰাতি 9 বজাত সিফালৰ পৰা ফোন এটা আহিল। হেল্ল', কোনে কৰিছে? বঙালপুখুৰীৰ পৰা কৰিছো। এইটো ৰং নাম্বাৰ, সোণালীয়ে কলে। হয় নেকি? পিছে তোমাৰ নামটো কি জানিব পাৰিমনে? সোণালী, বৰ ধুনীয়া নাম, তুমিও চাগৈ ধুনীয়া। ঘৰ বা ক'ত তোমাৰ? মালৱালীত, সোণালীয়ে লেনিয়াই কলে। পিছদিনা পুনৰ দিনৰ 11 বজাত সেই একেই নাম্বাৰৰ পৰা আহিল ফোন। বেছি শিক্ষা নাথাকিলে কি হব? 2 শ্ৰেণীমান পঢ়া সোণালী কামত যেনেদৰে পাকৈত, তেনেদৰে তাই সকলোকে মৰম লগাব জানে আপোন ভাৱেৰে। ব্যক্তিগত প্ৰতিষ্ঠান এটাত কৰ্মৰত যুৱকজনৰ সতে প্ৰায় 6 মাহ মানে চলিল প্ৰেমৰ মধুৰ বাৰ্তালাপ।
অধ্যাপিকাই গমেই নাপালে এই সম্পৰ্কে। সোণালীক লগ পাবলৈ যুৱকজন আহি ওলালহি অধ্যাপিকাৰ ঘৰ। অচিন কাঠত থোৰা নলগাবা, সেইবাবেই নিজৰ ছোৱালীৰ দৰে বুকুত ঠাই দিয়া সোণালীৰ ভাবি স্বামীৰ ঘৰখন চাবলৈ গল অধ্যাপিকাই দুগৰাকীমানৰ সৈতে। পিছে যুৱকৰ ঘৰখনে পাতিব নিদিয়ে বিয়া। কি হব এতিয়া? তাইক নেপালে মৰি যাম মই। প্ৰেমত হাবু দাবু অঞ্জনৰ এষাৰেই কথা। ঘৰখনে মানি নোলোৱাৰ কথাই। সমাজত প্ৰতিষ্ঠিত পৰিয়ালটি, ঘৰৰ মুৰব্বী অৰ্থাৎ অঞ্জনৰ দেউতাক আছিল সত্ৰৰ নামঘৰীয়া। নগাঁও, যোৰহাটৰ বহুবোৰ নামঘৰত নামঘৰীয়া ৰূপে কাৰ্যকাল চলাই অহা বিদগ্ধ পণ্ডিত হিচাপে জনাজাত অঞ্জনৰ দেউতাকৰ সমাজত আছে যথেষ্ট সন্মান। ঈশ্বৰৰ চৰণত মন প্ৰাণ সঁপি মানসিক শান্তি পোৱা, জীৱনৰ গ্ৰহতত্ত্ববোৰ হৃদয়ংগম কৰি পেলোৱা শহুৰে পুত্ৰৰ জীৱনক লৈ নিজৰ সন্মানৰ তুলনা কৰিবলৈ যেন বেয়া পালে। সমাজত ঘূৰি এষাৰ কথা তেওঁ ঠিকেই বুজিছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় সংস্কৃতিৰ মিলন ভূমি অসমীয়াৰ আমি অসমীয়া সন্তান। বহু চিন্তা চৰ্চা কৰি পাছলৈ তেওঁ বিয়াখনত সন্মতি দিলে। বিয়াৰ পাছত মৰমীয়াল পৰিয়ালটিয়ে শৰণ ভজন দি সোণালীক নামলৈ উঠাই ললে। পুৱাই গা পা ধুই চাকি বন্তি জ্বলাই অসমীয়া ঘৰৰ বোৱাৰী সুগৃহিণী হৈ পৰিল সোণালীজনী। মুদ্ৰাভীৰ মনলৈ আহিল হাঁহ হাঁহকৈ হাঁহি থকা মুকলি আৰু পবিত্ৰ মনৰ এই সোণালীজনী আজি সেইবাবেই চাগৈ এনে সুন্দৰ সংসাৰ, সুখৰ সংসাৰ। মুদ্ৰাভীৰ মন ভৰি উঠিল। সোণালীয়ে সংসাৰখন ভালদৰে চলাই নিলে হল আৰু। আজিলৈ থৈছো, পুনৰ ৫ নং খণ্ডত লগ পোৱাৰ আশাৰে। ধন্যবাদ।